ब्रियातोष प्रस्तुत करता है माँ यूनिवर्स द ब्यूटी दीवा, अ चैरिटी इवेंट फॉर जेरिटिक वुमेन। आप देख रहे हैं राउंड 2 आपके घरेलू नुस्खे। नमस्कार, मैं मामनी देवी मरिगाँव अहমৰ হয়। मैं एगराकी गृहिणी। मैं आज আপোনালোকৰ আগত কাগজৰ পৰা কেনেকৈ এপাহ সুন্দৰ ফুল বনাব পাৰি তাকে দেখাব বিচাৰিছো। প্ৰথমে অলপ কাগজ লাগিব। ফুলপাহ ৰঙীন দেখাবলৈ হ'লে বিভিন্ন ৰঙৰ আৰ্ট পেপাৰ লৈ আপোনালোকে কামটো কৰিব পাৰিব। মই ইতিমধ্যে এপাহ ফুল বনাই থৈছো ঠিক এনে ধৰণৰ। তাকেনো মই আজি কেনেকৈ প্ৰস্তুত কৰিলো হেতুকে আপোনালোকৰ আগত দেখাব বিচাৰিছো। আজি এখন সাধাৰণ বগা কাগজতে আপোনালোকক কাটি দেখাম। এখন কাগজ লৈ ফুলৰ সাইজ অনুসৰি মই এনেদৰে ভাঁজ দি ল'ম কিমান ডাঙৰ লাগিব ফুলপাহ। প্ৰথমতে কাগজখন স্কোয়াৰ সাইজত কাটি ল'ব লাগিব। मैं स्क्वायर साइजत कागज काटी ललो। प्रथमते এনেকৈ ভাঁজ কৰি ললো। ইয়াৰ পিছত মই এনেকৈ ভাঁজ কৰিলো। এনেকৈ ভাঁজ কৰি ললো। দুইফালে এনেকৈ ভাঁজ কৰি ললো। এনে ধৰণে বাহি থকা অংশ দুটা মই এনেকৈ ভাঁজ কৰি দিলো। সমান হৈ গ'ল। ইয়াৰ পিছত এই অংশটোকে মই আকৌ এটা ভাঁজ কৰি ললো। এনে ধৰণৰ হ'ব। ইয়াৰ পিছত মই এনেকুৱা এটা হ'ল। এই ভাঁজটো ইয়াৰ পৰা আৰু ইয়াৰ পৰা এনেকৈ আঠা লগাই লক কৰি দিব লাগে। লক কৰি দিলে এটা ইমান ধুনীয়া সুন্দৰ কলি হ'ব। ঠিক মই আগতে বনাই থৈছো, আপোনালোকে চাওক। এইটো মই এতিয়া বনাইছো, আঠা নাই। আৰু এইটো মই দুইটা মোৰ লক কৰি আঠা কৰি দিলে এনে ধৰণৰ এটা সুন্দৰ কলি হ'ব। আৰু ঠিক এনেকৈ 4-5টা কলি লক কৰি এনেকৈ আঠা দি দিব লাগে। আঠা দিলে এনেকুৱা এটা। ইয়াতকৈ ডাঙৰ কৰিব বিচাৰিলে আপুনি ইয়াৰ ভাজে ভাজে দি যাব পাৰিব। ধুনীয়া ফুল হয়। আঠা লগাই দিলে এনে ধৰণৰ হ'ব। 4টা কলি একেলগ কৰি এনেকুৱা পাহ ফুল হৈছে। আৰু এনে ধৰণৰ 4-5টা ফুল লগ কৰি দিলে ইয়াতকৈ ডাঙৰ এটা ফুল হ'ব। এনেকুৱা ধৰণৰ হ'ব। মই যেনে ধৰণে বনাই থৈছো। ইয়াতে ইফালে এটা, দুটা, তিনিটা, 4টা, 5টা আছে। ঠিক আকৌ এটা এনে ধৰণে বনাই লৈছো। ইয়াতে দিছো। সুন্দৰ ফুল হৈছে। ধুনীয়াকৈ সজাই থব পাৰি। ঠিক আৰু এই পাহ ফুলো কেনেকৈ বনাই মই দেখাইছো। এই পাহো কাগজেৰে বনোৱা হয়। ইয়াতো কাগজখন স্কোয়াৰ সাইজৰ লাগিব। এখন স্কোয়াৰ সাইজৰ কাগজ এনেকৈ দুটা ভাঁজ দিলো। আৰু এটা ভাঁজ দিলো।
আৰু এটা ভাজ দিম মই ইয়াতে সৰু কৰি এনেকুৱা হ'ল এইটো য'ত মই কাটি ল'লোঁ এনেধৰণে কাটি ল'লোঁ কাটি লোৱাৰ পিছত এনেকুৱা হ'ব ইয়াৰ পিছত ইয়াৰ এটা অংশ আমি কাটি দিম এইটো অংশ কাটি দিলোঁ কাটি দিয়াৰ পিছত ইয়াক এনেকৈ লগ কৰি দিম আঠা লগাই ইয়াতে আঠা লগাই কৰি দিলে এনেধৰণৰ হ'ব ঠিক মই বনাই থৈছোঁ আঠা লগালে এনেধৰণৰ হ'ব ইয়াৰ ভাজে ভাজে ইয়াতে ইটোৰ লগত সিটোৰ লগ কৰি দিলে এনেকুৱা এটা সুন্দৰ ফুল হ'ব এনেধৰণৰ বাঁহ ফুল হ'ব ইয়াকে বহুতকে পাহ লগ কৰি এনেধৰণে এনেকৈ ধুনীয়াকৈ সজাই থ'ব পাৰি কেনেকুৱা পালে জনাব नमस्कार, मैं डॉक्टर बबीता विश्वास माय यूनिवर्स द ब्यूटी दिवा की कंसेप्चुलाइजर और क्रिएटर। अभी आप देख रहे थे घरेलू नुस्खे। इस तरह की और भी वीडियोस को देखने के लिए हमारे चैनल को सब्सक्राइब कीजिए और बेल नोटिफिकेशन को भी क्लिक कीजिए ताकि आने वाले और भी वीडियोस की नोटिफिकेशन सबसे पहले आप तक पहुँचे और हमें सपोर्ट कीजिए इस तरह के वीडियोस को लाइक और कमेंट करके क्योंकि हम करने जा रहे हैं एक ब्यूटी प्लेजेंट जो कि जेनेटिक लेडीज़ के लिए है। जी हाँ, इस प्लेटफॉर्म में सभी माओं को सम्मान दिया जाए। मुझे दीजिए इजाज़त। अल्लाह हाफिज़, नमस्कार, बाय और धन्यवाद इस वीडियो को देखने